নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আহিছে। 1 লাখ নিযুক্তিৰ ভিতৰত যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ একেলগে পৰীক্ষা পাতি নিযুক্তি দিয়াৰ কথা আছিলে তাৰ এডভাৰটাইজমেণ্ট আহি গৈছে আৰু আজি 26,441টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছে। এই পদবিলাকৰ বাবে কি শিক্ষাগত অৰ্হতা, বয়স কি, আবেদন কিদৰে কৰিব লাগিব, সকলো তথ্য আমাৰ এই ভিডিঅ'টোত আপোনালোকে কম সময়তে লাভ কৰিব। লগতে আপোনালোকক আমাৰ যিটো নতুন জব চেনেল সেইটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবিলাক এক্সামৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি আপোনালোকে PDF কিতাপ কিনিব বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। এইখন PDF কিতাপ কিনি ল'ব পাৰে। দুয়োটা এক্সামৰ বাবে হেল্পফুল হ'ব। মুঠ 12,500 প্ৰশ্নৰ উত্তৰ ইংৰাজী মাধ্যমত পাব আৰু যদি অসমীয়া মাধ্যমত বিচাৰে বা অল ইন ওৱান PDF কিতাপ বিচাৰে য'ত 35,000 25,000 তেনেকৈ প্ৰশ্নৰ উত্তৰ অসমীয়া বা ইংৰাজী মাধ্যমত আপোনালোকে পাব। এইবিলাকো আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে। সকলোবিলাক PDF কিতাপ পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব। তো প্ৰথমতে চাওক, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আসাম ফৰ গ্ৰেড 4 13,300 ভেকেঞ্চি। গ্ৰেড 4ৰ 13,300 ভেকেঞ্চি আহিছে আৰু এইবিলাকৰ বাবে অনলাইন আবেদন হ'ব। অনলাইন আবেদন হ'ব ইয়াতে 11 এপ্ৰিলৰ পৰা 30 মে পৰ্যন্ত এপ্লাই কৰাৰ সুযোগ দিব এই পদখিনিৰ বাবে। তো প্ৰথম এইটো হৈছে গ্ৰেড 4ৰ এডভাৰটাইজমেণ্ট, য'ত ইয়াতে দুটা ভাগত ভগাই দিছে পোষ্টবিলাক। আপ টু ক্লাছ 8 9,000 পোষ্ট আছে আৰু মেট্ৰিক পাছ কৰা 4,300 পোষ্ট আছে। আৰু এই এডভাৰটাইজমেণ্টত কি লিখিছে চাওক, ইন এক্সেছ অফ পাৱাৰ কনফাৰ্ড বাই দ্য আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট এণ্ড ক্লাছ 3 এণ্ড ক্লাছ 4 Act 2021। ক্লাছ 3 আৰু ক্লাছ 4 Actৰ অন্তৰ্ভুক্ত যি এনালগাছ পোষ্ট তাৰে এইটো হৈছে প্ৰথমটো এডভাৰটাইজমেণ্ট, যিটো গ্ৰেড 4ৰ হয় আৰু ইয়াতে 13,300 গ্ৰেড 4ৰ পোষ্ট মুকলি কৰি দিছে। নেক্সট আছে যিটো গ্ৰেড 3ৰ ভেকেঞ্চি। গোটেই ডিটেইল আলোচনা কৰিম আমি, আপোনালোকে এফালৰ পৰা ভিডিঅ'টো চাই যাওক। এইটো 2 নম্বৰ এডভাৰটাইজমেণ্ট, যিটো হৈছে গ্ৰেড 3 অৰ্থাৎ ক্লাছ 3ৰ পোষ্ট, য'ত আছে 13,141টাকৈ পোষ্ট আৰু এইখিনি পদৰ বাবেও ইয়াতে ভাগ কৰি দিছে তিনিটা কেটেগৰী 1, য'ত আছে জুনিয়ৰ এছিষ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LD, ষ্টেনোগ্ৰাফাৰ তেনেকুৱা ধৰণৰ পোষ্ট আৰু এইখিনি পোষ্টৰ মুঠ ভেকেঞ্চি আছে 8,331টা। নেক্সট আছে কেটেগৰী 2, ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিষ্টেণ্ট, ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, এই সকলোবিলাক পোষ্ট আৰু এইবিলাক পোষ্টৰ বাবে যিটো পোষ্ট আছে মুঠ ভেকেঞ্চি 3,690টা আছে। আৰু 3 নম্বৰ কেটেগৰীত ড্ৰাইভাৰৰ পোষ্টখিনি ৰাখিছে, যিটো মেট্ৰিক বা ইকুইভেলেণ্ট 1,120টা পোষ্ট আছে। আৰু এই গোটেইখিনি পদৰ বাবে আপোনালোকে আমাৰ পৰা এই PDF কিতাপখন কিনি ল'ব পাৰে, য'ত 26,000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব। GK, মেথছ, ৰিজনিং, ইংলিছ আৰু লগতে অসম GK সকলো টপিক পাব। মাথো 349 টকা। বৰ্তমান যথেষ্টখিনি ডিছকাউণ্ট চলি আছে। assamgkpdf.com ভিজিট কৰিব অথবা ইয়াতে লিংক দি দিছোঁ, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে এইখন কিনি ল'ব পাৰে। এতিয়া চাওক, প্ৰথমতে আমি ক্লাছ 4 যিখিনি পোষ্ট আছে অৰ্থাৎ গ্ৰেড 4 পোষ্ট, এই পোষ্টখিনিৰ কোৱালিফিকেশ্যনৰ বিষয়ে চাই লওঁ। তো ইয়াতে ক'ব গ'লে এটা মাইনাছ পইণ্ট আহি গৈছে, য'ত হায়াৰ ছেকেণ্ডাৰী বা তাতকৈ অধিক কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই ক্লাছ 4 পোষ্টখিনিৰ মেক্সিমাম এলিজিবিলিটি কোৱালিফিকেশ্যন ফৰ ক্লাছ 4 পোষ্ট চেল বি HSSLC or class 12 or equivalent examination pass, and those who have educated qualification higher than this maximum eligibility educational qualification on the date of application shall not eligible to apply for any other post or category of post mentioned। বা যিসকলৰ হায়েষ্ট কোৱালিফিকেশ্যন আছে তেনেকুৱা গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন, তেওঁলোকে এইখিনি পদৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি পোষ্ট মাথো 8 পাছ বা তেনেকুৱা বন্ধু বান্ধৱীসকলৰ বাবেহে সংৰক্ষণ কৰা হৈছে। আৰু এইখিনি পদৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে ৰাখিছে। এই বয়সৰ সময়সীমাটো 1/1/2022ৰ ভিতৰত হ'ব লাগিব। তো ইয়াৰ পিছলৈকে দিয়া নাই। এতিয়া যিহেতু মাৰ্চ মাহে পৰিছে, তো মাৰ্চ মাহলৈকে দিয়া নাই, জানুৱাৰী মাহলৈকে আপোনালোকে এইটো হিচাপ কৰিব পাৰিব। আৰু এইটো হিচাপ কিদৰে কৰিব লাগে আমাৰ ৱেবছাইটলৈকে আহিব, মই লিংক দি দিছোঁ। আপোনালোকে তাতে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আৰু এই তাৰিখটো বহুৱাই কিমান বছৰ হৈছে এইটো চাই ল'ব পাৰিব ধুনীয়াকৈ। সেই বিষয়ে ভিডিঅ' আনিম আৰু ইয়াৰ এপ্লাই প্ৰচেছ A to Z আপোনালোকে পাই যাব। নেক্সট চাওক, ইয়াতে এলিজিবিলিটি অৰ্থাৎ বয়সৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন আছে, অৰ্থাৎ বয়স 40 বছৰ নহয়। OBC হ'লে আপুনি 43লৈকে এপ্লাই কৰিব পাৰিব। SC ST 45লৈকে পাৰিব। এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ আৰু তাৰোপৰি PWD কেণ্ডিডেটে 50 বছৰ পৰ্যন্ত এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টৰ যিটো ডেট অফ বাৰ্থ সেইটো আপোনালোকৰ স্কুলৰ চাৰ্টিফিকেট বা মেট্ৰিকৰ চাৰ্টিফিকেট তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো হিচাপে হৈ যাব। এপ্লাই কৰোঁতে আপোনালোকে এটা পাছপোৰ্ট ফটো আৰু ছিগনেচাৰ আপলোড কৰিলেই হৈ যাব। আৰু বিশেষকৈ ড্ৰাইভাৰ বা তেনেকুৱা পোষ্টখিনিৰ বাবে এই PDF কিতাপখন কিনি ল'ব পাৰে, যিখনৰ দাম মাথো 69 টকা। পূৰ্বৰ গ্ৰেড 4ৰ বা
ড্ৰাইভাৰৰ এনেকুৱা পদৰ বিভিন্ন প্ৰশ্ন উত্তৰ পাব আপোনালোকে আৰু মুঠ 4500 সম্পূৰ্ণ অসমীয়াত প্ৰশ্ন উত্তৰ লাভ কৰিব নেক্সট পইণ্টটো হৈছে এপ্লিকেশ্যন ফি অৰ্থাৎ এক্সামিনেশ্যন ফি ইয়াতে যদি আমি চাওঁ OBC আৰু MOBC ক্যান্ডিডেটৰ বাবে 200 টকা ৰাখিছে আবেদন মাচুল আৰু SC ST ক্যান্ডিডেটৰ বাবে ইয়াতে 150 টকা ৰাখিছে তো ইয়াতে PWD ক্যান্ডিডেট বা তেনেকুৱা ধৰণৰ এতিয়ালৈকে উল্লেখ কৰা নাই ফুল এডভাৰটাইজমেন্টত হয়তো তেনেকুৱা উল্লেখ কৰিব পাৰে এতিয়া যেটো শৰ্ট এডভাৰটাইজমেন্ট এইটো পোৱা হৈছে বাতৰি কাকতত আৰু এতিয়া চাওক আমি অনলাইন কোড কৰিব লাগিব হাউ টু এপ্লাই www.assam.gov.in অথবা sevaonline.org এই দুটা ওয়েবসাইটত আমি এপ্লাই কৰিব পাৰিম এপ্লাই কৰাৰ কাৰণে সম্পূৰ্ণ লিংক দিয়া হ'ব এই ওয়েবসাইটত ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে আমাৰ ওয়েবসাইটলৈকে আহিব 11 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব 30 মে লৈকে আবেদন চলি থাকিব আৰু এই সকলো প্ৰক্ৰিয়া মোবাইলত কিদৰে কৰিব পাৰিব বা মোবাইলত কৰিবলৈকে পাৰমিশন দিবনে নাই অফিচিয়েল এডভাৰটাইজমেন্টত বা কম্পিউটাৰতে কিদৰে কৰিব সকলো বিলাক আপোনালোকক দেখুৱাই দিম একচুয়ালি মোবাইলত এপ্লাই কৰিব নোৱাৰে বুলি কোনো কথা নাই কাৰণ ইয়াতে আমাৰ মোবাইলত এটা অপচন থাকে ডেস্কটপ সাইট এই ডেস্কটপ সাইটত ক্লিক কৰিলে মোবাইলটো ডেস্কটপৰ নিচিনা অৰ্থাৎ কম্পিউটাৰৰ নিচিনা হৈ যায় আৰু হেমতে আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰে সেই প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই দিম আৰু ইয়াতে চাওক এইখিনিৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া আপোনালোকে আবেদন কৰাৰ পিছত এটা ইউনিক নাম্বাৰ পাব যেটো আপোনালোকে ভৱিষ্যতৰ বাবে ৰাখি থব লাগিব ভৱিষ্যতে যেটো অন্যান্য যদি নেক্সট ইয়াৰ এনেকুৱা ভ্যাকেন্সি আহে তাৰ কাৰণে আপোনালোকে সেই আইডিটোৰে এপ্লাই কৰিব পাৰিব আৰু এডমিট কাৰ্ড বা তেনেকুৱা ধৰণৰ যিবিলাক তথ্য আহিব সেইবিলাক sevaonline.org ত আহিব বিশেষকৈ এডমিট কাৰ্ডৰ বা এক্সামৰ বিষয়ে sevaonline.org ত থাকিব বুলি কৈছে আৰু the date for the same shall be notified and published for information of all তো এইখিনি ইনফৰমেশন প্ৰকাশ কৰিলে এতিয়া চাওক সিলেকশন প্ৰক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিছো বিশেষকৈ গ্ৰেড 4 পোষ্ট কিনিৰ বাবে 150 নম্বৰৰ বা গ্ৰেড 3 পোষ্টৰ 175 সেইবিলাক আমি যেটো আসাম গেজেট তাতে লাভ কৰিছো কিন্তু ইয়াতেও কৈছে ৰিটেন টেষ্ট আৰু ইন্টাৰভিউ অনুষ্ঠিত হ'ব এই গ্ৰেড 4 পোষ্ট কিনিৰ বাবে তো প্ৰথম কথা ইয়াতে ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্ট হোৱাৰ পিছত ইয়াতে এটা বিশেষকৈ বিজ্ঞাপন প্ৰকাশ কৰিব পুনৰ যত উল্লেখ কৰিব নেক্সট ইন্টাৰভিউটো ক'ত অনুষ্ঠিত হ'ব বা কেই তাৰিখে অনুষ্ঠিত হ'ব ইন্টাৰভিউ দিব যাওতে আপোনালোকক কোনো ধৰণৰ খৰচ দিয়া নহয় নো TADA will be admissible for attending the written test or ইন্টাৰভিউ দিব যোৱা বা লিখিত পৰীক্ষাৰ বাবে যোৱা এইবিলাক আপোনালোকৰ নিজা খৰচত কৰিব লাগিব হেতু আমাৰ ইয়াতে নিয়মে হয় তো এই ভ্যাকেন্সিটো প্ৰকাশ কৰিলে সেক্ৰেটাৰী ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 পোষ্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জৱাহৰনগৰ খানাপাৰা গুৱাহাটী 22 11 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 30 মে লৈকে এপ্লাই চলিব আৰু এতিয়া চাওক ইয়াতে আমি নেক্সট যেটো ক্লাছ 3 ভ্যাকেন্সি হেতুৰ বিষয়ে আলোচনা কৰো তো লগতে আপোনালোকক জনাও যদি আগন্তুক এই পৰীক্ষা বিলাকৰ বাবে অনলাইন মক টেষ্ট বিচাৰি আপোনালোকে তেনেহলে আসাম অনলাইন test.in ভিজিট কৰিব এই ওয়েবসাইটটো যত আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ মক টেষ্ট বা কুইজ যথেষ্ট কম দামতে লাভ কৰিব বৰ্তমান এটা লঞ্চ কৰা হৈছে যেটো মাত্ৰ 50 টকা ৰখা হৈছে 20টা কুইজ পাব সম্পূৰ্ণ অসমীয়া মাধ্যমত আৰু আগন্তুক দিনত এই কমন এক্সামৰ বাবে মক টেষ্ট বা DHS ৰ বাবে যেহেতু সেপাৰেট কৈ এক্সাম হ'ব অসম পুলিচৰ বাবে হ'ব সেই বিলাকৰ মক টেষ্ট আপোনালোকে কম দামতে লাভ কৰিব তো নেক্সট ভ্যাকেন্সিটো যেটো ক্লাছ 3 হয় ক্লাছ 3 কি ভ্যাকেন্সি আছে সেই বিষয়ে আমি চাও ইয়াতে প্ৰথমতে যেটো ক্যাটেগৰি 1 ত এইখিনি কলুৱে একাউন্টেন্ট কেচিয়াৰ জুনিয়ৰ এসিস্ট্যান্ট LDA ষ্টেনোগ্ৰাফাৰ এইবিলাক আৰু এইবিলাকৰ কাৰণে শিক্ষাগত অৰ্হতা কি ৰাখিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা অফ 6 মান্থ ডিউৰেশ্যন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট এইকিটা পোষ্টৰ বাবে আপোনালোকক বেচেলৰ ডিগ্ৰী যিকোনো বেচেলৰ ডিগ্ৰী আৰু মিনিমাম ছমাহৰ কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে মুঠ 8331টা পোষ্ট আছে একচুয়ালি এই যিখিনি পোষ্ট ইয়াতে কিছুমান পোষ্ট এনেকুৱা আছে যিখিনিত মাত্ৰ বেচেলৰ ডিগ্ৰী হলে হ'ব কম্পিউটাৰ নালাগে তো এপ্লাই কৰোতে সেইখিনি গম পোৱা যাব কোনখিনি পোষ্টৰ বাবে কম্পিউটাৰ লাগে আপুনি প্ৰথমতে যেতিয়া কোৱালিফিকেশন খিনি ইনপুট কৰিব যেনে আপোনাৰ বেচেলৰ ডিগ্ৰী আছে বা পোষ্ট গ্ৰেজুৱেচন আছে আৰু কম্পিউটাৰ ডিপ্লোমা কিমান আছে তাৰ পাছত আপোনালোকে হেমতে ক্লাস ক্যাটেগৰি 1 ক্যাটেগৰি 2 এনেকৈ সিলেক্ট কৰিব পাৰিব বা বেচেলৰ ডিগ্ৰী লগা অকল বেচেলৰ ডিগ্ৰী থকা বা কম্পিউটাৰ নোহোৱা সেইখিনি পোষ্টৰ বাবে সিলেক্ট কৰিব পাৰিব ক্যাটেগৰি 2 যিখিনি আছে ফিল্ড এসিস্ট্যান্ট ফিল্ডম্যান ফৰম্যান সেকশন এসিস্ট্যান্ট সয়েল কনজারভেশন ফিল্ড ওয়ার্কাৰ অৰ্থাৎ যিবিলাক সয়েলৰ এডভাৰটাইজমেন্ট আছিল তাৰ উপৰি এগ্ৰিকালচাৰ এক্সটেনশন এসিস্ট্যান্ট এইবিলাক যে আগৰ এডভাৰটাইজমেন্ট বিলাক কেনসেল কৰিলে সেইবিলাক পদ ইয়াতে সংযোগ কৰিছে আৰু এইখিনি পোষ্টৰ বাবে হায়াৰ সেকেন্ডাৰী পাছ হলে হৈ যাব কিন্তু কিছুমান পোষ্ট ইয়াতে দিছে যেনে ল্যাবৰেটৰী এসিস্ট্যান্ট সেকশন এসিস্ট্যান্ট ফটোগ্ৰাফি এসিস্ট্যান্ট এইবিলাকৰ বাবে সাইন সিস্টেম হ'ব লাগে তো তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব মুঠ 3690টা পোষ্ট আছে
তো ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন ইনপুট কৰাৰ লগে লগে যেতিয়া মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী কোন ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেইবিলাক প্ৰথমতে ইনপুট কৰিব লাগিব তাৰ পাছত আপোনালোকে কোনটো পোষ্টৰ বাবে সিলেক্ট কৰিব পাৰিব সেইটো গম পাই যাব ক্যাটাগৰী 3 আছে ড্ৰাইভাৰ পোষ্টখিনি য'ত হায়াৰ মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এইটো পোষ্টৰ বাবে হাইয়েষ্ট কোৱালিফিকেশ্যনৰ কথা নাই গ্ৰেজুৱেশ্যন কৰিছে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে তথাপি এইখিনি পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব 1120টা পোষ্ট আছে এই ড্ৰাইভাৰৰ আৰু এই পদখিনিৰ বাবে বয়সৰ সময়সীমাটো একে অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ OBC 43 লৈকে পাৰে SC ST 45 লৈকে পাৰে PWD 50 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰে আৰু ইয়াতে বিশেষকৈ ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে PWD কেণ্ডিডেট সিলেক্ট নহয় এপ্লাই কৰোঁতে আপোনালোকে সেইবিলাক গম পাই যাব আৰু বয়সৰ সময়সীমাটো মেট্ৰিকৰ চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকৰ চিনাক্ত কৰা হ'ব আৰু বয়স আপ টু 1 জানুৱাৰী 2022 লৈকে হিচাপ কৰা হ'ব এতিয়া ইয়াতেও একেই ফটো আৰু সিগনেচাৰ আপলোড কৰিলে হৈ যাব এপ্লিকেশ্যন ফিটো অকনমান বেছি এক ক্লাছ টি পোষ্টৰ বাবে আনৰিজাৰ্ভ আৰু OBC MOBC কেণ্ডিডেটৰ বাবে 350 টকা ৰাখিছে আৰু SC ST তেনেকুৱা ধৰণৰ কেণ্ডিডেটৰ বাবে 250 টকা তো এইখিনি আছিল এই এপ্লাই কৰা এপ্লিকেশ্যন ফি নেক্সট আমি চাও এপ্লিকেশ্যন প্ৰচিডিউৰ একে বুলি ক'ব পাৰি sevaonline.org বা assam.gov.in গৈ আমি এপ্লাই কৰিব লাগিব 11 এপ্ৰিলৰ পৰা 30 মে লৈকে আবেদন প্ৰক্ৰিয়া চলিব এইখিনি পদৰ বাবে আৰু ইয়াতে অন্যান্য তথ্য সকলোবিলাক একে সিলেকশন প্ৰক্ৰিয়াটো ইয়াতে অকনমান বেলেগ হ'ব ক্লাছ 4 ৰ টু ৰিটেন টেষ্ট আৰু ইন্টাৰভিউ মৌখিক ইন্টাৰভিউ কিন্তু ক্লাছ 3 পোষ্টৰ ক্ষেত্ৰত আমি প্ৰথমতে ৰিটেন টেষ্ট দেখিবলৈ পাম তাৰ পাছত কিছুমান পোষ্টৰ বাবে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট থাকিব আৰু কিছুমান পোষ্টৰ বাবে বিশেষকৈ ড্ৰাইভাৰ পোষ্টখিনিৰ বাবে ড্ৰাইভিং টেষ্ট থাকিব স্কিল টেষ্ট বুলি ক'ব পাৰি আৰু ইয়াতে যদি চাও আমি কিছুমান যদি ষ্টেনোগ্ৰাফাৰ বা তেনেকুৱা পোষ্ট আছে তেনেহলে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ পিছতো ষ্টেনোগ্ৰাফি টেষ্ট থাকিব আৰু ফাইনালি হয়তো ইন্টাৰভিউ ইয়াতে হ'ব পাৰে তো ইয়াতে চাই লও ভালদৰে আমি এডভাৰটাইজমেন্টটো নেক্সট ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে এই এক্সামটো কেনেকৈ হ'ব OMR বেছ হ'ব অৰ্থাৎ অফলাইন মাধ্যমত হ'ব আপোনালোকে চেণ্টাৰত গৈ এক্সাম দিব লাগিব ক'ত চেণ্টাৰ থাকিব সেই বিষয়ে এতিয়ালৈকে এই সৰু এডভাৰটাইজমেন্টত নাই তো নেক্সট আমি সেইবিলাক সকলো গম পাই যাম কি ধৰণৰ হ'ব কেনেকুৱা হ'ব তো এইটো চাওক SD সেক্ৰেটাৰী ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ টি পোষ্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জৱাহৰনগৰ খানাপাৰা গুৱাহাটী 22 আজিৰ বাতৰি কাকতত এই এডভাৰটাইজমেন্ট প্ৰকাশ হৈছে আৰু যিমানখিনি তথ্য আমি লাভ কৰিলো সকলোখিনি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনালো আৰু নিশ্চয় আপোনালোকে ভিডিওটো লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব আৰু এইবিলাক পদৰ পৰীক্ষাৰ বাবে আপোনালোকে PDF কিতাপ আমাৰ ৱেবছাইটৰ পৰা কিনি ল'ব যথেষ্ট সোনকালে এই ভেকেন্সিবিলাক পূৰণ কৰাৰ যিহেতু চৰকাৰৰ প্ৰতিশ্ৰুতি আছে যিমান দূৰ সম্ভৱ সোনকালে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 30 মেৰ পিছতে জুন মাহৰ ভিতৰত হয়তো এক্সামটো অনুষ্ঠিত হৈ যাব পাৰে ইয়াৰ কাৰণে অনলাইন টেষ্ট বা সকলোবিলাক আমি আপোনালোকৰ বাবে ৰেডি কৰি ৰাখিছো আপোনালোকে জাস্ট assamgkpdf.com ভিজিট কৰি PDF কিতাপ কিনি লওক আৰু assamonlinetest.in ভিজিট কৰি যিবিলাক আপোনালোকক মক টেষ্ট লাগে সেইবিলাক কিনি ল'ব পাৰে তাৰ উপৰি আপোনালোকক জনাও যে ফ্ৰী টেষ্ট আছে আমাৰ ৱেবছাইটত assamgkquiz.com ভিজিট কৰক educationforassam.com ভিজিট কৰক সকলোবিলাক ফ্ৰী পাব তাতে যিখিনি বন্ধু বান্ধৱে ফ্ৰী বিচাৰে সেই দুটা ৱেবছাইট ভিজিট কৰক আৰু পেড বিচৰাখিনি assamgkpdf আৰু assamonlinetest.in ভিজিট কৰক তো এইখিনি আছিল ভিডিওত ক'বলগীয়া ধন্যবাদ